জুবিন গাৰ্গৰ মৃত্যুৰ ওপৰত নহয় তো আপোনাৰ এই এফআইআৰ এখন দিছে শ্যামকানু মহন্তৰ অৰ্থনৈতিক কেলেংকাৰীৰ ওপৰতহে শ্যামকানু মহন্তৰ ঘৰলৈ পুলিচ যাওঁতে কি পালে জানেনে এক নম্বৰটো কি হ'ল যে তেওঁলোকে পালে যে কমিশন অফ সিৰিয়াছ ফাইনেন্সিয়েল ইৰেগুলাৰিটিজ সাংঘাতিক ধৰণৰ অৰ্থনৈতিক কেলেংকাৰী কৰাৰ কিছুমান ডকুমেণ্ট পালে ফৰ্জাৰী মানে 2 নম্বৰী কাগজ বনোৱাৰ কাগজ বস্তু পালে ইউজ অফ ফ্ৰডুলেন্ট মিনছ ফৰ আনলফুল ফাইনেন্সিয়েল গেইন একদম বেআইনী কিছুমান ফাইনেন্সিয়েল লাভ উঠাবৰ কাৰণে কৰা একদম 2 নম্বৰী প্ৰবঞ্চনা কিছুমান পালে 2 নম্বৰ কি পালে জানেনে তেওঁৰ ঘৰত এটা অনুষ্ঠানৰ নামত যেটো অনুষ্ঠানৰ নামত আপোনালোকে জানে যে ট্ৰেন এমএমএছ বুলি কয় তেওঁৰ যেটো কোম্পানী তেওঁৰ যেটো আপোনাৰ ট্ৰাষ্ট সেই ট্ৰাষ্টৰ নামতে দুটা পান কাৰ্ড পাইছে এটা অনুষ্ঠানৰ নামত কেতিয়া দুটা পান কাৰ্ড থাকিব নোৱাৰে এটো ফ্ৰডুলেন্ট হয় এটো টকা পইচা কেলেংকাৰী কৰিবৰ কাৰণে এটো কৰে বুলি কয় গতিকে এটো প্ৰমাণিত এটো পালে তাৰ পাছত কি কৰিলে 38টা ষ্টাম্প আৰু সিল পাইছে ষ্টাম্প সিল এই সিল পেজে এই 28টা দে 38টা নহয় 28টা পাইছে 28টাৰ ভিতৰত এটা কো ইন্টাৰেষ্টিংলি আমাৰ পিডব্লিউডিৰ চিফ ইঞ্জিনিয়াৰৰ অফিচৰ এসিস্টেন্ট ইঞ্জিনিয়াৰ পিডব্লিউডি চিফ ইঞ্জিনিয়াৰ অফিচৰ এসিস্টেন্ট ইঞ্জিনিয়াৰ এজনৰ নামতো এটা সিল তাত পোৱা গৈছে তাৰমানে তেওঁ হেৰিয়ে নিজাববীয়াকে কিছুমান সিল বনাই 2 নম্বৰী কাম কৰিছিলে সেইটো প্ৰমাণিত হৈছে তাৰপিছত 4 নম্বৰটো কি পালে জানেনে অৰ্গেনাইজ ফাইনেন্সিয়েল ক্ৰাইম অৰ্গেনাইজ ফাইনেন্সিয়েল ক্ৰাইম কৰিবৰ কাৰণে কি কৰিছিলে যেটো প্ৰিভেনচন অফ মানি লেণ্ডাৰিং এক্ট 2002 জৰ পৰা আমি জানো যে সাধাৰণতে কি হয় ইডিএ যিবিলাক কেছ লয় ইডিএ কেছ লব পৰাৰ যোগ্যতা থকা এনেকুৱা বহুত কেলেংকাৰী অৰ্থনৈতিক কেলেংকাৰী ডকুমেণ্ট পোৱা গৈছে বুলি কৈছে আৰু এটা ইন্টাৰেষ্টিং বস্তু যে যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ থাকিছিলে যে নাই তেওঁ একো সহায় কৰা নাই দেখা গৈছে যে আপোনাৰ শ্যামকানু মহন্তই পিএমজিএছৱাই ৰোডত কাম কৰাৰ পিএমজিএছৱাই ৰাস্তাৰ নিৰ্মাণ কৰাৰ ঠিকা লোৱাৰ কিছুমান ডকুমেণ্ট পোৱা গৈছে অসমৰো আৰু অৰুণাচল প্ৰদেশৰো এইবিলাক ডকুমেণ্ট পোৱা গৈছে আৰু এই গোটেই ডকুমেণ্ট বিলাকৰ পৰা এটা বস্তু প্ৰমাণিত হৈছে যে অৰ্থনৈতিক এটা ডাঙৰ কেলেংকাৰী শ্যামকানু মহন্তই কৰিছিলে বিজেপি চৰকাৰৰ দিনত আপোনালোকে নিশ্চয় জানে যে সৰ্বানন্দ সোণোৱালৰ দিনত তেওঁ উত্থান আৰম্ভ হৈছিলে অৰ্থনৈতিকভাৱে তাৰপিছত সেই উত্থানটো হিমন্ত বিশ্ব শৰ্মাৰ দিনত একদম আকাশ চুইছিলেগে আৰু সেই গোটেই ডকুমেণ্ট বিলাক ইয়াত আছে এতিয়া এছপি সিআইডিয়ে কৈছে আসিফ আহমেদে কৈছে যে এই বিষয়টো ডাঙৰ তদন্ত হ'ব লাগে তাৰ কাৰণে তেওঁ আপোনাৰ ইতিমধ্যে তেওঁ এফআইআৰ জাৰি কৰিছে এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে শ্যামকানু মহন্তৰ ওপৰত ইডি লগাব নাই এই ফাইনেন্সিয়েল কেলেংকাৰীৰ ওপৰত ডাঙৰ আপোনাৰ এনকুৱাৰী হ'ব নাই কাৰণ এই যিমান বিলাক সেকশন দিছে একদম সাংঘাতিক মাৰাত্মক সেকশন কিছুমান বিএনএছৰ ভাৰতীয় ন্যায় সংহিতাৰ দিয়া কৈছে আৰু এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে একচুয়ালি শ্যামকানু মহন্তক প্ৰকৃত অৰ্থত শাস্তি দিব খোজে নে নোখোজে এটো ইডিক এই কেছ দিব নে নিদিয়ে আৰু সিবিআই আপোনাৰ আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো দিব নে নিদিয়ে এই গোটেই কথাগিটাৰ ওপৰতে অসমৰ মুখ্যমন্ত্ৰীৰ লগত বিজেপি চৰকাৰৰ লগত আসলতে শ্যামকানু মহন্তৰ সম্পৰ্ক আছে নে নাই প্ৰমাণিত হ'ব গতিকে মই আজি আপোনালোকৰ সন্মুখলৈ এই চাঞ্চল্যকৰ যিখন এফআইআৰ সিআইডিৰ এছপি আসিফ আহমেদে দিয়া শ্যামকানু মহন্তৰ ওপৰত দিয়া এখন চাঞ্চল্যকৰ এফআইআৰখন আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিছো ইয়াত সেকশন বিলাক কি আছে জানেনে বিএনএছ বুলি কয় আজিকালি ভাৰতীয় ন্যায় সংহিতা বুলি যিখন কয় আগৰ আমাৰ যিখন হেৰি আছিল সেইখন ঠাইত এতিয়া আপোনাৰ বিএনএছ আহিলে বিএনএছৰ 316 সাবসেকশন 316 সাবসেকশন 5 336 সাবসেকশন 3 337 সেকশন দিছে 338 সেকশন দিছে 339 সেকশন দিছে 340 সাবসেকশন 2 দিছে 341 সাবসেকশন 1 দিছে আৰু 342 সাবসেকশন 1 দিছে তো ইন্টারেস্টিংলি ইয়াৰ এই যিবিলাক হেৰি দিছে এইবিলাক হ'ল ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট এটো তাকো লাইফ জেল হয় তেনেকুৱা লাইফ জেল আগৰ আপোনাৰ কি কয় আপোনাৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোত অকল এটা সেকশনে আছে ইয়াত কিন্তু এনেকুৱা লাইফ জেল দিয়া কেইবাটাও সেকশন মই ইয়াত দেখিবলৈ পালো এটা ফৰ্জাৰী 7 ইয়াৰ্স জেল হ'ব পাৰে হেৰিয়াৰ শ্যামকানু মহন্তৰ ফৰ্জাৰী অফ ৰেকৰ্ডছ গভৰ্নমেন্ট ডকুমেন্টছ এটো 7 বছৰ হ'ব পাৰে ফৰ্জাৰী অফ সিকিউৰিটি লাইফ এটো লাইফ ইমপ্ৰিজনমেন্ট হ'ব পাৰে গোটেই জীৱন যাৱজ্জীৱন হ'ব পাৰে
জেল হ'ব পাৰে পজেশ্যন অফ ফৰ্জ ডকুমেণ্টছ এইটো 7 বছৰ জেল হ'ব পাৰে ইউজ অফ ফলছ ডকুমেণ্টছ লাইফ জেল হ'ব পাৰে পজেশ্যন অফ কাউণ্টাৰফিট চিল এইটো লাইফ জেল হ'ব পাৰে আৰু ফ্ৰডুলেণ্ট ডিষ্ট্ৰাকশ্যন অফ উইল অথৰিটি এইবিলাকতো লাইফ জেল হ'ব পাৰে ইণ্টাৰেষ্টিংলি যে যি সময়ত আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ অসমীয়া জাতিৰ আটাইতকৈ ইম্পৰ্টেণ্ট এজন গায়ক তেওঁৰ মৃত্যুৰ কাৰণে যিকেইটা ছেকশ্যন দিছে মাত্ৰ 3টা ছেকশ্যন ইয়াত কিন্তু দিছে কেইটা ছেকশ্যন 8টা ছেকশ্যন ইয়াৰ 8টাৰ ভিতৰত এটা 2টা আপোনাৰ 3টা 4টা 5টা ছেকশ্যন আকৌ লাইফ জেল তাত আকৌ মাত্ৰ এটাতহে লাইফ জেল